আজি তোমালোকৰ লগত এটো ভিডিঅ'ত আলোচনা কৰিম বহুত ইম্পৰ্টেন্ট কুৱেশ্যন পেপাৰ এখন এই দুদিন আগত হৈ যোৱা ম্যাথছৰ সেকেন্ড ইউনিট টেষ্ট ক্লাস 9 জেনাৰেল ম্যাথমেটিক্স প্ৰশ্নকাকতখন আৰু সকলোৰে যাৰ এতিয়াও সেকেন্ড ইউনিট টেষ্টৰ এক্সাম হোৱা নাই সবৰ কাৰণে প্ৰশ্নকাকতখন বহুত ইম্পৰ্টেন্ট হয় আৰু ইয়াত বহুত তোমালোকৰ প্ৰশ্নকাকতখন বহুত ইম্পৰ্টেন্ট কাৰণ ইয়াত এমসিকিউ বোৰ বহুত মানে নলেজ টাইপ এমসিকিউ আহিছে কনসেপচুৱেল হয় তো তোমালোকে চাই যাবা ভালকে আৰু মই ইয়াতে ৰেড কালাৰেৰে চিন দি দিছো শুদ্ধ আনসাৰবোৰ টিক দি দিছো তো তোমালোকে এটা প্ৰশ্ন চাই যোৱা এটা পার্ট বি তোমালোকে সোয়া ইয়াতে তোমালোকৰ লং কোৱেশ্চন বোৰ দিয়া আছিল আৰু লং কোৱেশ্চন বোৰ এনেকুৱা কোৱেশ্চনে তোমালোকৰ যি কোনো স্কুলতে প্ৰশ্ন নাকাটক কিয় প্ৰশ্নবোৰ ঠিক এনেকুৱাই হ'ব হয় কোৱেশ্চন বোৰ বেলেগ হ'ব কিন্তু টাইপটো সেম একে হ'ব কাৰণ সিলেবাস একেই চেপ্টাৰ বোৰ একেই তো তোমালোকে চাই লোৱা এই গুটেই যেটা প্ৰশ্ন তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় তো 3-4 মাৰ্কৰ কোৱেশ্চন আছিল তো এটো ভিডিওত এখিনি আছিল আৰু 22টা এমসিকিউ আছিল প্ৰতিটো এমসিকিউ তোমালোকৰ কাৰণে ইয়াত ইম্পৰ্টেন্ট হয় চাই যাবা থ্যাংক ইউ